হাজোৰ দুকনীয়া গ্ৰেজিং ৰিজাৰ্ভত চলিব প্ৰশাসনৰ বুলডোজাৰ গ্ৰেজিং ৰিজাৰ্ভৰ 22,000 বিঘা ভূমিত চলিব উচ্ছেদ চলাবৰ বাবে সাজু হৈছে চৰকাৰ আৰু জিলা প্ৰশাসন ইতিমধ্যেই 22,000 বিঘা চৰকাৰী ভূমিত কেইবাটাও জৰীপ কৰি সাজু হৈ উঠিছে প্ৰশাসন উচ্ছেদৰ জাননীৰ পাছতেই হাহাকাৰ লাগিছে প্ৰায় 100টা পৰিয়ালৰ মাজত 1997 চনত আবণ্টন দিছিল 226 বিঘা ভূমি আবণ্টিত ভূমিৰ 26টা পৰিয়ালে লাভ কৰিছে ম্যাদী পট্টা কিন্তু উচ্ছেদৰ জাননী পাই হাহাকাৰ লাগিছে তেওঁলোকৰ মাজত হাজোৰ সাংবাদিক বিশ্বজিৎ দাসৰ এক প্ৰতিবেদন আপোনালোকৰ মাজত লৈ আহিছো হয় চাওক মই বৰ্তমান উপস্থিত আছো তীৰ্থনগৰী হাজোৰ 4 নং দকনীয়া গ্ৰেজিং ৰিজাৰ্ভত উপস্থিত আছো আৰু তীৰ্থনগৰী হাজোৰ দকনীয়া গ্ৰেজিং ৰিজাৰ্ভৰ প্ৰায় 22,000 বিঘা ভূমিৰে আৱৰা এটা বৃহৎ এটা চৰকাৰী ভূমি আৰু এই ভূমিখিনি ইতিমধ্যে বেদখলকাৰীৰ কবলত পৰিছে আৰু সেই ভূমিখিনি আচলতে বেদখলমুক্ত কৰাৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে তৎপৰতা গ্ৰহণ কৰিছে আৰু ইতিমধ্যে ৰাজ্য চৰকাৰৰ জিলা উপায়ুক্তৰ তৰফৰ পৰা বা অসম চৰকাৰৰ তৰফৰ পৰা চক্ৰ বিষয়ৰ জৰিয়তে ইতিমধ্যে কেইবাবাৰো ইয়াত সাৰ্ভে কৰা হৈছে আৰু সেই সাৰ্ভেৰ ইতিমধ্যে চূড়ান্ত প্ৰতিলিপি ইতিমধ্যে সাজু কৰা হৈছে আৰু যিকোনো মুহূৰ্ততে আচলতে এই যি দকনীয়া গ্ৰেজিং ৰিজাৰ্ভত উচ্ছেদ চলাবলৈ ইতিমধ্যে চৰকাৰ প্ৰশাসন সাজু হৈ পৰিছে আৰু তেনে সময়তে মই বৰ্তমান উপস্থিত আছো 4 নং দকনীয়া গ্ৰেজিং ৰিজাৰ্ভত উপস্থিত আছো আৰু 4 নং দকনীয়া গ্ৰেজিং ৰিজাৰ্ভৰ ইয়াত বৃহৎ পৰিমাণৰ ভূমি আচলতে ইতিমধ্যে 1997 চনত ইতিমধ্যে চৰকাৰীভাৱে আবণ্টন দিয়া হৈছিল আৰু মোৰ লগত ইয়াত বৃহৎ একাংশ লোক উপস্থিত আছে আৰু তেখেতসকলো আচলতে নিজৰ ভেটিখিনি হেৰুৱাৰ ভয়ত আচলতে তেওঁলোকে ত্ৰস্তমান হৈ পৰিছে যিহেতুকে ইতিমধ্যে চৰকাৰ আৰু জিলা প্ৰশাসন যিহেতুকে উচ্ছেদৰ বাবে তেওঁলোকে যিহেতুকে সাজু হৈ পৰিছে তেওঁলোকৰ যিখিনি আবণ্টিত যি ভূমি 1997 চনত তেওঁলোকে যি ভূমি অসম চৰকাৰৰ তৰফৰ পৰা অনুদান লাভ কৰিছে আৰু সেই ভূমি ইতিমধ্যে 2021 চনত ম্যাদী পট্টা হিচাপেও লাভ কৰিবলৈ সক্ষম হৈছিল তেতিয়াৰ চক্ৰ বিষয়া জাহ্নৱী সোণোৱালৰ দিনত এই যি 26টা পৰিয়ালৰ যি ভূমি সেই ভূমি ইতিমধ্যে তেওঁলোকে ম্যাদীকৰণ কৰিবলৈ সক্ষম হৈছে আৰু মই যিহেতুকে 4 নং দকনীয়া গ্ৰেজিং ৰিজাৰ্ভত উপস্থিত আছো ইয়াৰ কিছু সংখ্যক লোক উপস্থিত আছে কথা পাতিবলৈ চেষ্টা কৰিম দাদা আপোনাৰ ওচৰলৈ আহিছো ইতিমধ্যে দকনীয়া গ্ৰেজিং ৰিজাৰ্ভ বৃহৎ পৰিমাণৰ এটা চৰকাৰী ভূমি আছে চৰকাৰ ইতিমধ্যে প্ৰশাসনে উচ্ছেদ চলাবলৈ সাজু হৈছে কি ক'ব আপোনালোকৰ ভূমিখিনিও এই গ্ৰেজিং ৰিজাৰ্ভৰ মাজত সোমাই আছিলে আপোনালোকে অনুদান লাভ কৰা বুলি কৈছে নিশ্চয় নমস্কাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ আমি ক'ব খুজিছোঁ যে 1997 চনত প্ৰফুল্ল কুমাৰ মহন্ত মুখ্যমন্ত্ৰী তেখেতে আমাক আবণ্টন দিছিল আমাৰ 113খন আবণ্টন বাৰ্তা দিছিল আৰু তেতিয়া আমাৰ চক্ৰ বিষয়া সত্যেন্দ্ৰনাথ তালুকদাৰে সেই পাট্টা মৰ্মে আমাক 226 বিঘা মাটি 4 নম্বৰ দকনীয়াত চমজাই দিছিল আমি সেই হিচাপত মানে ইয়াতে বসতি কৰি আছো ইতিমধ্যে বহুতবাৰ মানে সাৰ্ভে হৈছিল হোৱাটো আমি 4 নম্বৰ দকনীয়াতে আছো এইমাত্ৰ কিছুদিন আগত যেটো মানে হিমা জৰীপ কৰিছে সেই হিচাপত আমাৰ প্ৰায় 15-16খন ঘৰ আমাৰ 1 নম্বৰ দকনীয়াত মানে পেলাইছে আৰু বাকিখিনি আমাৰ 4 নম্বৰ দোকানীত আছো আৰু আমি শুনামতে মানে শুনিছো যে আমাৰ যিবিলাক আবণ্টিত মানুহ বা ম্যাদী থকা মানুহ এই মানুহখিনিকো চৰকাৰৰ ফালৰ পৰা উচ্ছেদ কৰিব বুলি আমি শুনিছো আৰু সেইখিনি কথা শুনি আমি বৰ দুখিত হৈছো আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু চক্ৰ বিষয়া মহোদয় জিলা উপায়ুক্ত মহোদয়ক টানি অনুৰোধ জনাইছো যাতে আমাৰ এই দুখীয়া মানুহখিনিক আপোনালোকে মানে সহায় কৰে যেন আৰু ঠিক আছে মই এটা কথা জানিব বিচাৰিম আপোনালোকক 226 বিঘা মাটি আপোনালোকক তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই আপোনালোকক আবণ্টন দিছিলে সেইখিনি বাৰু বিচাৰাধীন হয়তো অসম চৰকাৰে কৰিব বা সেইখিনি ৰাজ্য চৰকাৰলৈ বা জিলা উপায়ুক্তলৈ আমি ঠেলি দিছো বাকী যিখিনি ভূমি আপোনালোকৰ সংখ্যালঘু অধ্যুষিত মানুহে দখল কৰি আছে ভোগ দখল কৰি আছে খিলঞ্জীয়াৰ ভূমি বুলি কোৱা হয় গোপালকৰ ভূমি বুলি কোৱা হয় সেই ভূমিখিনিৰ ক্ষেত্ৰত আপোনালোকৰ স্থিতি কি সেই ভূমিখিনি মুক্ত হ'ব লাগে নে নালাগে বাকি যিখিনি আছে সেইবিলাক মুক্ত হলে আমাৰো ভাল হয় আমিও মুক্ত হোৱাটো বিচাৰো
ধন্যবাদ জনাইছো আপোনাৰ সৈতে কথা পাতিম দাদা কিমান বছৰ ধৰি বাস কৰি আমি তাতে 26 বছৰ হ'ল বসবাস কৰি আছো। 26 বছৰ 2000 চনত মাটিটো চমৰাই দিছি। এতিয়া আমি 2025 26 বছৰ হ'ল আমাৰ ৰানিং। তাতে কিমান চনত আবণ্টন লাভ কৰিছিল সেইটো 1997 চনত 1997 চনত প্ৰফুল্ল মহন্তৰ কাৰণত দিছিল এইটো। তেওঁলোকৰ ভূমি তেওঁলোকক দিব লাগিব, গোপালকৰ যদি ভূমি সিহঁতক দিব লাগিব। ঠিক আছে আন এগৰাকী ৰামদিয়াৰ এগৰাকী বিশিষ্ট লোক আমাৰ মাজত উপস্থিত আছে প্ৰমোদ বেগুডাঙৰে কথা পাতিবলৈ চেষ্টা কৰিম আসাম টক্স আপোচবিহীন অসম কণ্ঠ